हेलो गाइस आज ये भिडिओ तुम्हालोकर जिबुर साइंस स्ट्रीमर स्टूडेंट्स है तुम्हालोके मैटार नकरे 11 पढ़ी आसा 12 पढ़ी आसा ने किबा एंट्रेंसर কাৰণে ड्रप দি आसा তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব কাৰণ এই ভিডিওটো তোমালোকৰ ক্যাৰিয়াৰৰ ওপৰত হ'ব গৈ আছে এই ভিডিওটো সাইন্স স্ট্ৰীমৰ ষ্টুডেন্টছৰ বাবে এতিয়া তোমালোকে যদি সাইন্স স্ট্ৰীমৰ ষ্টুডেন্টছ হোৱা তোমালোকে গম পাবা যে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেন্টছে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোনেৰে মেইন দুটা এক্সাম জেই বা নিট দি পেলাই নিজৰ লাইফৰ একদম ভ্যালুয়েবল সময়খিনি বৰবাদ কৰি আছে মই বৰবাদ কৰি আছে বুলি কিয় কৈছো কাৰণ এই দুটা এক্সামৰ যেটো সাকসেস ৰেশিও যেটো সিলেকশন ৰেশিও একেবাৰে কম যদি 100 জন মানে যদি 100% বুলি কও মই তেন্তে তাৰ ভিতৰত 1% তকৈ কম ল'ৰা ছোৱালী এই এক্সামত সাকসেস হয় ঠিক আছে 100 জন ল'ৰা ছোৱালী যদি এক্সাম দিয়ে প্ৰায় মানে মিনিমাম এজন ল'ৰা ছোৱালীহে সেই ম্যাক্সিমাম এজন ল'ৰা ছোৱালীহে এই এক্সামটোত সাকসেস হ'ব পাৰিব এক্সামটোত সো তোমালোকৰ বাবে অল্টাৰনেটিভ এটা থাকা দৰকাৰ তোমালোকে যাতে এই এক্সামটোৰ পিছত তোমালোকৰ ভ্যালুয়েবল সময়খিনি তোমালোকে শেষ নকৰা সেইভাবে তোমালোকে এটা অল্টাৰনেটিভ মানে এটা সেকেন্ড অপচন ৰখাটো দৰকাৰ সো মই এজন নিট এসপিৰেন্ট হয় আৰু মই ফাৰ্স্ট টাইম ড্ৰপ দিছিলো নিটৰ বাবে আৰু ফাৰ্স্ট টাইম ড্ৰপ দিয়া পাছত মোৰ যেহেতু নিট ক্লিয়াৰ নহল মই 12 ৰ লগত এবাৰ দিছিলো যত মোৰ 408 মাৰ্কস আহিলে আৰু মানে 2024 আৰু হিবাৰে কি হল বহুত মানে স্কেম হল হাই কাট অফ গল সময় নাপালো সেকেন্ড মই 2025 ত দিলো এবাৰ ড্ৰপ দি পেলে তাত কি হল তাত বহুত হাৰ্ড পেপাৰ আহি গল আৰু নাপালো মই ঠিক আছে সো মই ভাবিছিলো আকবাৰ দিম ড্ৰপ কিন্তু নিদিলো কাৰণ মোৰ আৰু দিবলৈ মন নাছিল মোৰ আৰু সময় নষ্ট কৰিবলৈ মন নাছিল হেহে মই বেলেগ এটা অল্টাৰনেটিভ বিচাৰিলো যে সিলেবাস নিতৰে লগতে নিটৰ বাবে যি পঢ়িছো হেয়া দি হৈ যাব কিন্তু এক্সাম বেলেগ সো তেনেকৈ মই বিচাৰতে ইন্টাৰনেটত ৰিসাৰ্চ কৰোতে মই অসমৰ এটা এক্সাম নাম AAUCET কমন এন্ট্ৰেন্স টেষ্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি কমন এন্ট্ৰেন্স টেষ্ট এক্সামটো পালো ঠিক আছে তোমালোকে নিটৰ অল্টাৰনেটিভত তোমালোকে বেলেগ এক্সামবোৰো দিব পাৰা যেনেকৈ প্যাৰামেডিকেল আছে বিএসসি নাৰ্ছিং আছে এনেকৈ বেলেগ এক্সামবোৰ দিব পাৰা কিন্তু মই সেইবোৰ কথা নকয় ভিডিওটোত মই জাস্ট AAUCET এক্সামটো বিষয়ে কম কাৰণ মই দিছো মোৰ এক্সপেৰিয়েন্স আছে মই জানো কেনেকুৱা এক্সাম হয় সো মই এইটো বিষয়ে তোমালোকক গাইড কৰিব পাৰিম সো মই এইটো বিষয়ে কম বাকিবোৰ মই ইমান ক'ব নাযাও ঠিক আছে তোমালোকে যদি জেই ষ্টুডেন্ট হোৱা তেন্তে তোমালোকৰ যদি বায়ো আছে তেন্তে তোমালোকে এই এক্সামটোৰ বাবে এলিজিবল ধুনিয়াকৈ দিব পাৰিবা আৰু যদি নিট ষ্টুডেন্ট হোৱা তেন্তে নিটৰ সেম সিলেবাস এই এক্সামটোত আহিব ঠিক আছে সো মই তোমালোকক কম যে নিটটো দিয়া তোমালোকে যদি 12 ৰ লগত আছে নিট দিয়া দিবেলা নাপালে এই এক্সামটো দি দিয়া আৰু এই এক্সামটো যদি পাই যোৱা তেন্তে তোমালোকে এই এক্সামটো দি যিখন কলেজত পাবা সেই কলেজখনত গৈ তোমালোকে পঢ়িব পাৰিবা আৰু বহুত ভাল চাকৰি পোৱা যায় দেই মিনিমাম স্যালাৰি তোমাৰ 50k মান হয় আৰু পিছতো বাহি যায় থাকে আৰু বেছি হয় সো 4 ইয়াৰ্স মান পঢ়া পাছত বহুত ভাল চাকৰি পোৱা যায় তোমালোকে ভেটেৰিনাৰী এগ্ৰিকালচাৰ ফিশাৰী সায়েন্স এইবোৰত মানে যাব পাৰিবা সেৰিকালচাৰ হৰ্টিকালচাৰ এইবোৰ বিভাগত যাব পাৰিবা ঠিক আছে মানে ভেটেৰিনাৰী যে মই কলো এটো এটা ডক্টৰে হয় পশুৰ ডক্টৰ হয় ন সো ডক্টৰ হ'ব পাৰিবা এটো এক্সাম দি পেলাই সো তোমালোকে এক্সামটো কথা অলপমান ভাবিবা বাকি তোমালোকৰ এই এক্সামটো প্ৰিপাৰেচন কেনেকৈ কৰিব লাগিব তোমালোকৰ এই এক্সামটো প্যাটাৰ্ন কি কেনেকুৱা ধৰণৰ মানে কোৱেশ্চন আহে এক্সামটোত মানে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে লগতে তোমালোকৰ যিমানবোৰ ডাউটছ আছে যিমানবোৰ তোমালোকৰ এক্সামটোৰ বিষয়ে জানিব মন আছে মই এটা ভিডিও বনাম সেই ভিডিওটোৰ প্লেলিষ্টৰ লিংক তোমালোকৰ ডেসক্ৰিপচন আৰু কমেন্টত দিয়া হ'ব তোমালোকে গৈ চাব পাৰিবা ঠিক আছে আৰু তোমালোকৰ যদি প্ৰিপাৰেচন কৰিব খোজা এক্সামটোৰ কাৰণে সো মই তোমালোকৰ বাবে কি কৰিম ধুনিয়াকৈ এটা কোৰ্স লঞ্চ কৰি আছো তোমালোকে মোৰ ইউটিউব চেনেলটো মেম্বাৰশ্বিপ জয়েন কৰি পেলাই সেই ভিডিওবোৰ চাব পাৰা যত মই তোমালোকক গোটেই 11 12 পিসিবি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনচিইআৰটি কভাৰ কৰিম সো তোমালোকে চাব পাৰা ঠিক আছে হেতুৰ প্লেলিষ্টৰ লিংকো দিয়া থাকিব বাকি আমি কথা পাতি আছিলো আৰু বেলেগ কিবা ওপৰত মই কৈ আছো হেকিটা বাকি মই মোৰ ৰেংকটো কথা ক'বলৈ ওলাইছিলো যে মই এই এক্সামটোত 165 ৰেংক স্কোৰ কৰিছো মোৰ নিটত 2025 ৰ হাৰ্ড পেপাৰখনত 394 মাৰ্কস আহিছিল আৰু এই এক্সামটো দি পেলাই মই 165 ৰেংক স্কোৰ কৰিব পাৰিছো ঠিক আছে 165 ৰেংকত আহিব পাৰিছো সো তোমালোকে গম পালাই চাগে এক্সামটো ইমানটা টাফ নহয় ইজি হ'ব ঠিক আছে আৰু সিট পাবলৈ তোমালোকৰ ইজি হ'ব সো তোমালোকে এক্সামটো দিব পাৰা অল্টাৰনেটিভ হিচাপে মইতো কম দিয়াই কাৰণ
নিটে তোমালোকৰ জীৱন নহয় নিট নাপালে তোমালোকে আকৌ ড্ৰপ দিবা এনেকৈ তোমালোকৰ বহুত সময় নষ্ট হৈ যাব চ' মই ছাজেষ্ট কৰিম যে তোমালোকে আল্টাৰনেটিভ এটা ৰাখা নহ'লে তোমালোকৰ পিছলৈকে প্ৰব্লেম হ'ব ড্ৰপ দিলে তোমালোকৰ কি হ'ব ঘৰৰ পৰা তোমালোকৰ বহুত প্ৰেছাৰাইজ হ'বা তোমালোকে নিজৰো ভাল নালাগিব হয় কিন্তু এই এক্সামটো দি যদি কলেজত যাই পেলাই নিটৰ বাবে পাৰ্চিয়েল ড্ৰপ লৈ পঢ়ি থাকা কলেজত গৈ পেলাই যদি নিটৰ বাবে পঢ়িও থাকা তেন্তেও তোমালোকৰ মা পাপাই কি নকৰে তোমালোকক একো প্ৰেছাৰাইজ নকৰে তোমালোকৰো অলপমান মেণ্টেল হেল্থটো ভাল থাকিব চ' মই ক'ম যে এক্সামটো দি দিয়া ঠিক আছে বাকী এক্সামটোৰ বিষয়ে ডিটেইলছত জানিব হ'লে কমেণ্ট আৰু ডেছক্ৰিপশ্যনত তোমালোকৰ প্লে'লিষ্টটোৰ লিংক থাকিব য'ত মই এক্সামটো পেটাৰ্ণ এক্সামটো কেনেকৈ হয় লগতে চিলেবাছ কি হয় এক্সামটোৰ ঠিক আছে আৰু কাট অফ কাউন্সেলিং তাৰপিছত ৰেংক মাৰ্কছ আৰু মানে বিভিন্ন মানে চব গোটেই অল এবাউট এই এক্সামটোৰ বিষয়ে মই ভিডিঅ' বনাম সেই লিংকবোৰ দি দিম বাৰু তোমালোকে চাব পাৰিবা ঠিক আছে বাকীটো যদি কিবা যদি তোমালোকৰ ডাউট থাকে তেন্তে কমেণ্টত মোক সুধিব পাৰা মই ৰিপ্লাই দিব চেষ্টা কৰিম আৰু অৱশেষত এটা কথাই ক'ম লাইফৰ সময়খিনি বহুত মূল্যৱান হয় গতিকে এনেকৈ যাব নিদিবা মেক্সিমাম এটা এক্সামৰ বাবে 1 বছৰ বা 2 বছৰ প্ৰিপেয়াৰ কৰা তাতকৈ বেছি এটা এক্সামত নিদিবা যদি এগ্ৰিকালচাৰ এক্সামটো নহয় তেন্তে তোমালোকে বেলেগ লাইনত যোৱাগৈ ঠিক আছে তোমালোকে এটা এক্সামৰ বাবে ইমান সময় নষ্ট কৰি লাভ নাই চ' এইখিনিয়ে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰি আছোঁ বাকী প্লে'লিষ্টটোৰ লিংক দিয়া থাকিব বাকীবোৰ ভিডিঅ' চেক কৰিব পৰা AIUCET এক্সামৰ বিষয়ে চ' আজিলৈ বাই